সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ভাদ মাহৰ 27 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 13 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দশমী তিথি, সন্ধিয়া 5:33 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্বচাৰা নক্ষত্ৰ, সন্ধিয়া 5:58 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:11:08 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:28:15। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মনুষ্য গণ হ'ব গন্ধৰ্বৰ অস্থি, বৰুণ যোগ, অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 11:28 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মকৰ ৰাশি, শূদ্ৰ বৰ্ণ আৰু অগ্নিযোগ হ'ব। আজি আদ্য ঋতু হ'লে তিনিমহীয়া পতিহীনা যোগ পাব, কিন্তু সন্ধিয়া 5:58 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:44 পৰা 11:17। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 11:17 পৰা 2:40। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰিয়জনৰ ওপৰত অকণমান কিবা কথাত হয়তো খং উপজিব পাৰে, গতিকে নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব। আজি দিনটোত আনৰ উপদেশে আপোনাক ভাল লাভালাভ দিব, গতিকে কোনোবা ক্ষেত্ৰত কোনোবাই যদি উপদেশ দিয়ে মানি চলিব, নিশ্চয় আপোনাৰ কম বেছি পৰিমাণে হ'লেও লাভান্বিত হ'ব পাৰিব। আৰু বহুদিনৰ পৰা যদি কিবা কৰিম বুলি ভাবি আছিল, হোৱা নাছিল, আজি তেনেধৰণৰ কাম বনবোৰতো আপোনাৰ অগ্ৰগতি লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আজি সমৃদ্ধি প্ৰাপ্তিৰ যোগ দেখা গৈছে, গতিকে পৰিয়ালত আজি বৰ বিশেষ অভাৱ অনাটন নাথাকে, সম্পত্তি বৃদ্ধিৰ যোগো দেখা গৈছে। আজি দিনটোত অৱশ্যে কোনোবা ব্যক্তিৰ সৈতে সিমান হয়তো আপুনি মিলিজুলি থাকিব নোৱাৰিব পাৰে, অৰ্থাৎ অকলে সময় পাৰ কৰাৰ ইচ্ছা যাব, সমাজত থকাৰ সিমান ইচ্ছা নাযাব পাৰে। আজি আপোনাৰ প্ৰতিভাবোৰ পূৰ্ণ ব্যৱহাৰ হ'ব। কৰ্মক্ষেত্ৰত আপুনি নিজৰ প্ৰতিভা, নিজৰ দক্ষতা দেখুৱাব পাৰিব। সৰু সুৰা যাত্ৰাৰ যোগো আজি দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাত কিছু ধন খৰচ হ'ব পাৰে, পঢ়া শুনাৰ ক্ষেত্ৰত আজি কিছু খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি নৃত্য গীততো অকণমান ব্যস্ত থকা দেখা যাব, গতিকে কালচাৰেল ক্ষেত্ৰত কিছু ব্যস্ত হৈ পৰা দেখা যাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ধৱবৰ্ণীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত কিছু সবলতা আহিব। বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত উন্নতি হ'ব। আজি কোনোবা প্ৰিয় বন্ধুৰ সৈতে আপুনি ক'ৰবাত হয়তো যাবলৈ বা বিচৰা দেখা যাব। ধন কিন্তু আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণে থাকিব, গতিকে ধনৰ বৰ বিশেষ অভাৱ নহয়। ক'ৰবাৰ পৰা আপোনাৰ আৰ্থিকভাৱে আপুনি সমৃদ্ধিশালী হৈ থাকিব। ঘৰত আজি সৰু সুৰা মেৰামতি, সৰু সুৰা ঘৰৰ কাম বন চলি থকাও দেখা যাব।
সামাজিক কামতো আপুনি ব্যস্ত থাকিব লাগিব, বিশেষকৈ সমাজৰ কিবা দায়িত্ব আপোনাৰ ওপৰত পৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত কোনোবা অন্য ব্যক্তিৰ কথা শুনে যদি তেতিয়াহ'লে প্ৰেমত আজি দূৰত্ব বাঢ়িব পাৰে। প্ৰেম সম্বন্ধত মতভেদ অহাৰ সম্ভাৱনা তেনে ক্ষেত্ৰত দেখা পোৱা গৈছে। লগতে নতুন কৰ্মৰ সন্ধানত যদি আছে তেতিয়াহ'লে আপোনাৰ দিনটো অত্যন্ত শুভদায়ক। নতুন কৰ্মত লাভালাভ হোৱাৰ আজি সম্ভাৱনা যথেষ্ট আছে। এই ৰাশিৰ ব্যক্তিসকলৰ মনত আজি কিছু পজিটিভ চিন্তা আহিব, বিশেষকৈ কবিতা গল্প আজি লিখাৰ হয়তো আপোনাৰ ইচ্ছা মনত আহিব পাৰে। জীৱনসংগী অকণমান সন্ধিয়া কিছু আমনি কৰা দেখা যাব। বাকী সকলো দিশত শুভ। পঢ়া শুনাৰ ক্ষেত্ৰতো এওঁলোকৰ আজি ভাল সুনাম অৰ্জন কৰিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি কিবা নহয় কিবা দায়িত্ব ল'ব লাগিব, গতিকে আপোনাৰ দায়িত্বৰ পৰিমাণ বাঢ়িব। আজি পুৰণি সম্পদ প্ৰাপ্তিৰ যোগো দেখা গৈছে, গতিকে কিবা পুৰণা সা সম্পত্তি আপুনি লাভ কৰিব। ধন কিন্তু আপোনাৰ হাতৰ পৰা সোনকালে খৰচ হোৱাৰ সম্ভাৱনাও দেখা গৈছে, গতিকে ক'ৰবাত যদিও আপুনি খৰচ নকৰিম বুলি ভাবিও খৰচ কৰিবলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো দিনটো আজি ৰোমান্টিকভাৱেই পাৰ হ'ব। আজি অৱশ্যে পৰিয়ালৰ ছাপোৰ্ট লাভ কৰিব আৰু বন্ধু বান্ধৱৰ ফালৰ পৰাও আপুনি ছাপোৰ্ট লাভ কৰিব। আজি কৰ্মক্ষেত্ৰত অৱশ্যে কাম বনবোৰ সোনকালে হৈ উঠিব। আপুনি যি কামতে হাত নিদিয়ক কিয় সেই কাম বনবোৰ আজি সোনকালে হৈ উঠা দেখা যাব। আৰু সকলোৰে পৰা মৰম চেনেহ লাভ কৰিব, গতিকে সকলোৱে আপোনাক আজিৰ দিনটোত মৰম চেনেহ কৰিব। পঢ়াত অকণমান যদিও কমকৈ মন বহিব, তথাপি যিখিনি কম সময়ৰ ভিতৰত তেওঁলোকে কথাবোৰ আয়ত্ব কৰিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি নিজক কিছু পজিটিভ মনৰ গৰাকী আপুনি হ'ব পাৰিব, গতিকে মনত পজিটিভ চিন্তা পজিটিভ আপোনাৰ কিছু আশাবোৰ আজি মনত চলি থাকিব। অৱশ্যে ভৱিষ্যতৰ আৰ্থিক পৰিকল্পনাই অকণমান আপোনাক দুৰ্বল কৰিব পাৰে, অৰ্থাৎ ভৱিষ্যতৰ কিছু ধনৰ আৱশ্যকতা আজি পৰিব পাৰে। আজি সংগীত শুনাৰ ইচ্ছা যাব, গতিকে সংগীতৰ প্ৰতি নৃত্য গীত সংগীতৰ এনেধৰণৰ কালচাৰেল ক্ষেত্ৰত আপোনাৰ গুৰুত্ব বাঢ়িব। আজি অন্য ব্যক্তি আপোনাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব, অৰ্থাৎ আপুনি যদি কাৰোবাক সহায় কৰে সেই সহায় কৰা ব্যক্তিগৰাকী আপোনাক কিছু কৃতজ্ঞতা জ্ঞাপন কৰিব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ মতে আপুনি চলিবলগীয়া অৱশ্যে হ'ব পাৰে। কৰ্মক্ষেত্ৰত আনৰ সহায়ো লাভ কৰিব। এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে দিনটো ব্যস্ততাপূৰ্ণভাৱেই পাৰ হ'ব। বিভিন্ন কামত আপুনি ব্যস্ত থাকিব লাগিব, তথাপি সন্ধিয়াৰ সময়খিনি আপুনি যথেষ্ট আজৰি সময় লাভ কৰিব। সন্ধিয়া নিজৰ বাবেও সময় উলিয়াব পাৰিব। পঢ়া শুনাটো আজি এওঁলোকৰ মন বহিব, বিশেষকৈ আপুনি ভবামতেই সকলো কাম সোনকালে হৈ উঠাৰ বাবে আপোনাৰ মনত শান্তিও দিনটোত লাভ কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে নিজৰ কৰ্মক্ষেত্ৰত আপোনাৰ বয় বস্তুবোৰ অকণমান গুৰুত্ব ৰখাৰ চেষ্টা কৰিব, কিয়নো কিবা বয় বস্তু হয়তো হেৰাব পাৰে। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ হৈ আপোনাৰ লাভৰ আজি সম্ভাৱনা দেখা গৈছে। এই ৰাশিৰ ব্যক্তিসকলক কোনোবা ব্যক্তি আজি অকণমান খং ৰাগো কৰা দেখা যাব, কিন্তু আজি দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আনে আপোনাৰ লাভ ল'ব বিচৰাও দেখা যাব, গতিকে চলাহী কথাৰে হয়তো আপোনাৰ পৰা কোনোবা ব্যক্তিয়ে লাভ ল'ব বিচাৰিব পাৰে। আজি সকলোৰে সৈতে মিলিজুলি থকা দেখা যাব, গতিকে বৰ বিশেষ হাই কাজিয়া কৰিব নিবিচাৰে। সকলোৰে সৈতে মিলা প্ৰীতিৰে আজি দিনটো আপোনাৰ পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে সন্তানৰ পৰা আনন্দ লাভ কৰিব। বিদ্যা তেওঁলোকৰ যদিও কম সময় পঢ়িব, সেই কম সময়ৰ ভিতৰতে বিভিন্ন কথা শিকিব আৰু জানিব পাৰিব, কথাবোৰ আয়ত্ব কৰিব পাৰিব। আজি একেৰাহে আপুনি যি কাম কৰে সেই কামবোৰ একেৰাহে 2বাৰ 3বাৰো হয়তো কৰিবলগীয়া হ'ব পাৰে, অৰ্থাৎ চেষ্টা আপুনি কৰি থাকিব লাগিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলক ওচৰ পাজৰৰ ব্যক্তিসকলে আজি সহায় সহযোগিতা নতুবা কিবা ভাল উপদেশ দিব।
লগতে আজি পিতৃ মাতৃৰ সহায়ত আপোনাৰ আৰ্থিক স্থিতি সবল হৈ পৰিব। পিতৃ মাতৃয়ে হয়তো আৰ্থিকভাৱে আপোনাক সহায় কৰিব পাৰে। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ লাভ কৰিব। কোনোবা ব্যক্তিয়ে আপোনাক নিমন্ত্ৰণ দিয়াৰ সম্ভাৱনাও দেখা গৈছে। আজি পাৰ্টি সভা অনুষ্ঠান এনেধৰণৰ কিবা প্ৰগ্ৰেমতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে। প্ৰেমত অকণমান ভুল বুজাবুজি হোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ মনত নতুন চিন্তা, নতুন আজি আশা কিছু উদয় হ'ব পাৰে। গতিকে নতুন নতুন চিন্তাই আপোনাক আজি কিছু মনত উথল পুথল লগাই থাকিব পাৰে। কিন্তু কথা অকণমান বেছিকৈ কোৱাও দেখা যাব। প্ৰয়োজনতকৈ বেছি কথা কোৱা এই কন্যা ৰাশিৰ ব্যক্তিসকলক আজি দেখা যাব। সকলোৰে সৈতে হাঁহি ধেমালি ফূৰ্তি কৰি দিনটো পাৰ কৰিব বিচৰা দেখা যাব এই কন্যা ৰাশিৰ ব্যক্তিসকলক। বাকী সকলো দিশত শুভ। অৱশ্যে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি বাহিৰত ঘূৰা ফুৰা কৰি ভাল লাগিব। গতিকে ঘৰত থাকিব সিমান আপোনাৰ মন নাযাবও পাৰে, কিন্তু আপুনি যিমান বাহিৰত থাকিব সিমানেই আপোনাৰ দিনটো আনন্দ আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। আজি ধন কিছু সঞ্চয় কৰি ৰখাৰ চেষ্টা কৰিব, কিয়নো সঞ্চয় কৰা ধন আপোনাৰ অনাগত দিনত ভাল কামত লাগিব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ আজি মনত শান্তি লাভ কৰিব। পৰিয়ালৰ কিবা ভাল খবৰে মানসিক শান্তি দিব। অৱশ্যে সকলো সমস্যা আজি সোনকালে সমাধান হোৱাও দেখা যাব। মনৰ পৰা সকলো ধৰণৰ চিন্তা, সকলো ধৰণৰ নকাৰাত্মক চিন্তাবোৰ আজি দূৰ হ'ব। সন্ধিয়াৰ সময়খিনিত আপোনাৰ কোনোবা প্ৰিয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি ব্যৱসায়িক লেনদেন কৰাত অকণমান সতৰ্কতা অৱলম্বন কৰাটো ভাল হ'ব। ব্যৱসায়ত আপোনাৰ কিছু লোকচান হ'ব পাৰে, কিন্তু আজিৰ দিনটোত আপোনাৰ কাব্যিক প্ৰতিভা বিকশিত হ'ব। বিশেষকৈ আপোনাৰ কবিতা, গল্প, এনেধৰণৰ হয়তো কিবা সৃজনাত্মক প্ৰতিভা আপোনাৰ বিকশিত হ'ব পাৰে। ভৱিষ্যতৰ পৰিকল্পনা এওঁলোকে সুন্দৰভাৱে কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ পৰিকল্পনা আজি এওঁলোকে কৰা দেখা যাব। নতুন প্ৰেমত বিশেষ আনন্দৰ যোগ দেখা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে অতি সোনকালে আপোনাৰ বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব। স্বাস্থ্যত উন্নতি হ'ব। পুৰণা বেমাৰৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰ সম্ভাৱনা অতি সোনকালে দেখা পোৱা গৈছে। লগতে যদি বহুদিনৰ পৰা পাবলগীয়া ধন আছিল, পোৱা নাছিল, তেনেধৰণৰ ধন প্ৰাপ্তিৰো আজি যোগ দেখা গৈছে। পৰিয়ালত আপুনি বিশেষ মহত্বতা লাভ কৰিব। গতিকে পৰিয়ালৰ সকলো ব্যক্তি আপোনাক আজি গুৰুত্ব দিব আৰু দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও অতি ৰোমান্টিক হৈ পৰিব। প্ৰিয়জনে আপোনাক আজি সঘনাই খা খবৰ লৈ থকাও দেখা যাব। কিন্তু কৰ্মক্ষেত্ৰত কোনোবা সহকৰ্মী আপোনাৰ হয়তো আপুনি মনে বিচৰা ধৰণৰ সহায় সেই ব্যক্তিগৰাকীৰ পৰা নাপাব। গতিকে নিজেই কাম বন আপুনি কৰিব লাগিব। ক'ৰবাৰ পৰা কিন্তু নিমন্ত্ৰণ প্ৰাপ্তিৰ আজি যোগ এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দেখা পোৱা গৈছে। জীৱন সংগী আপোনাক সকলো কামত, সকলো ক্ষেত্ৰত আজি সহায় কৰিব। লগতে সঞ্চয়ী মনোভাৱ গঢ়ি উঠিব। গতিকে আপুনি হাতত থকা ধন কিছু আজি সঞ্চয় কৰাৰ ইচ্ছা যাব। বাকী পঢ়া শুনাৰ ক্ষেত্ৰত এওঁলোকে কাৰোবাৰ উপদেশ নতুবা কাৰোবাৰ সহায় ল'ব লাগিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয়তা বৃদ্ধি পাব। গতিকে আপুনি কোৱা কথাবোৰ নতুবা আপোনাৰ ব্যক্তিত্বই অন্য ব্যক্তিক আপোনাৰ পিনে আকৰ্ষিত কৰি তুলিব। আজি ধন আগমনৰ সম্ভাৱনাও প্ৰবল আছে। গতিকে যদি আৰ্থিক স্থিতি দুৰ্বল হৈ আছিল, সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। কম বেছি পৰিমাণে আপোনাৰ আজি আৰ্থিক স্থিতি সবল হৈ পৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপুনি পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব। পৰিয়ালৰ দায়িত্ব আপুনি আজি ল'ব লাগিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমত কিছু মতলীয়া হৈ থকাৰ বাবে হয়তো কৰিবলগীয়া কিবা কাম বাকী ৰ'ব পাৰে। কৰ্মক্ষেত্ৰত সকলোৰে মৰম চেনেহ আপুনি লাভ কৰিব। সকলোৱে আপোনাক মৰম চেনেহ কৰিব।
আজৰি সময়ত কিতাপ পঢ়াৰ ইচ্ছা যাব। গতিকে পঢ়া শুনাৰ প্ৰতিও এই ধনুৰাশিৰ ব্যক্তিসকলৰ আজি আগ্ৰহ বাঢ়িব। এই ৰাশিৰ ব্যক্তিসকলে কিবা কাম একাগ্ৰভাৱে কৰি থাকিলেও হয়তো কোনোবা ব্যক্তিৰ কিবা কথা নতুবা কিবা কামে সেই একাগ্ৰতা অকণমান ভংগ কৰিব পাৰে। গতিকে আনে কিছু আপোনাৰ একাগ্ৰতা ভংগ কৰিবলৈ চেষ্টা কৰিব। আজি দিনটোত সকলো ধৰণৰ নকাৰাত্মক চিন্তা আপোনাৰ মনৰ পৰা নোহোৱা হ'ব। গতিকে পজিটিভ চিন্তা আপোনাৰ মনত চলি থাকিব। শিক্ষাৰ ক্ষেত্ৰত আজি বিশেষ সুনাম অৰ্জনৰ যোগ দেখা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে অকলে থাকিলে হয়তো অকণমান আমনি অনুভৱ কৰিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি পজিটিভ চিন্তা অকণমান কৰাৰ চেষ্টা কৰক। সেই পজিটিভ চিন্তাই আপোনাৰ দিনটো আৰু অকণমান সুন্দৰ কৰি তুলিব। আজি লিখা পঢ়াত অকণমান মনোযোগ কমিব পাৰে। গতিকে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা মনোযোগ কিছু কম হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে সকলোকে বিশ্বাস কৰি লোৱা দেখা যাব। মনত ইচ্ছা, মনত নতুন আশাৰ আজি উদয় হ'ব। বিশেষকৈ নতুন নতুন আশা, নতুন নতুন চিন্তা আজি এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ মনলৈ আহিব। হঠাৎ নতুন পথেৰে ধন আগমনৰ সম্ভাৱনা দেখা গৈছে। গতিকে আকস্মিকভাৱে ক'ৰবাৰ পৰা ধন প্ৰাপ্তি, আৰ্থিক স্থিতি আপোনাৰ সবল কৰি তুলিব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আজি আনৰ কথা নুশুনিব। আনৰ কথা শুনিলে প্ৰেমত দূৰত্ব বাঢ়িব পাৰে নতুবা কাজিয়া পেচালৰ সূত্ৰপাতো হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি পিতৃ মাতৃয়ে আপোনাক ভাল উপদেশ দিব। পিতৃ মাতৃৰ আপুনি আজি মৰম চেনেহ লাভ কৰিব। কৰ্মক্ষেত্ৰত অৱশ্যে কিবা খবৰে আপোনাৰ অকণমান কাম বনত সাল সলনি কৰিবলগীয়াও হ'ব পাৰে। অৱশ্যে এই মকৰ ৰাশিৰ ব্যক্তিসকলে এটা কামেই কৰি থাকিব নোৱাৰিব। বিভিন্ন কামত বিভিন্ন সময়ত তেওঁলোকক ব্যস্ত হৈ থকা দেখা যাব। কিছু সময় এটা কামত, কিছু সময় অন্য এটা কামত ব্যস্ত থকা দেখা যাব। বাকী সকলো দিশত হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ক'লা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্য অকণমান কমিব। গতিকে এওঁলোকক কিছু সময় এঠাইত, কিছু সময় অন্য এঠাইত থকাও দেখা যাব। আজি ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰা এওঁলোকক দেখা যাব। কিন্তু ধন প্ৰাপ্তিৰ যোগ আজি দেখা গৈছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন আপোনাৰ হাতলৈ আহিব। কিন্তু নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰখাৰো চেষ্টা কৰিব। হঠাৎ খঙৰ মাত্ৰাও বাঢ়িব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে বহুদিন লগ নোপোৱা কোনো ব্যক্তিক আজি দিনটোত লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে আৰু প্ৰেমত বেছি মতলীয়া হৈ থকাও দেখা যাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আজি আপোনাৰ লাভ হ'ব। ব্যৱসায়ত নতুন শিক্ষা আজি ল'ব পাৰিব। আজি যিকোনো কামে অকণমান ভাগৰ অনুভৱ কৰাব পাৰে। গতিকে সৰু সুৰা কাম কৰিলেই হয়তো আপোনাৰ ভাগৰ লাগিব। আৰু বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে সময়ৰ সদুপয়োগ কৰাও দেখা যাব। গতিকে সময়ৰ কাম সময়ত আৰু দায়িত্ব পালন কৰি কৰা দেখা যাব। বাকী সকলো দিশত শুভ। এওঁলোকৰ বিদ্যাত জ্যেষ্ঠ ব্যক্তিৰ কিছু প্ৰেছাৰ পৰিব। গতিকে ডাঙৰৰ মতে পঢ়া শুনা আজি এই কুম্ভ ৰাশিৰ ব্যক্তিসকলে কৰিব লাগিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট আজৰি সময় লাভ কৰিব। গতিকে বৰ বিশেষ কামৰ বোজাও আজি নাথাকে। আজি ধন হাতত সিমান নাথাকিব। ক'ৰবাত নহয় ক'ৰবাত ধন অৱশ্যে খৰচ হ'ব নতুবা সঞ্চয় কৰিবলৈ অকণমান অসুবিধা হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ প্ৰয়োজনীয়তা আপুনি পূৰণ কৰিব লাগিব। পৰিয়ালৰ দায়িত্ব আজি আপুনি ল'ব লাগিব। আজি কিবা কথাই আপোনাৰ হয়তো ব্যক্তিগত কথাই মতভেদ আনিব পাৰে। গতিকে অকণমান সেই ব্যক্তিগত কথাবোৰ পৰালৈ আনক গোপনীয় কথাবোৰ নক'ব আৰু কাজিয়া পেচালৰ পৰা দূৰত থাকিব। কৰ্মক্ষেত্ৰত কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি শত্ৰুৰ সংখ্যাও অকণমান বাঢ়িব পাৰে। কিন্তু এওঁলোকৰ যাত্ৰা কৰাটো আজি শুভদায়ক। যাত্ৰাই লাভ দিব। জীৱনসংগী অকণমান খৰচ আপোনাৰ কৰাব পাৰে। বাকী ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা ক্ষেত্ৰত সুনাম অৰ্জনৰ যোগ দেখা পোৱা গৈছে। শিক্ষাত আজি সুনাম অৰ্জন হ'ব। মনত নতুন চিন্তাৰ উদয় হ'ব। গতিকে এই মীন ৰাশিৰ ব্যক্তিসকলে নতুন নতুন কথাবোৰ আজি নতুন নতুন চিন্তা আইডিয়া আপোনাৰ মনলৈ অহা দেখা যাব।
অকলে থাকিলে অকণমান আমনি অনুভৱ কৰিব পাৰে। গতিকে সমাজত সকলোৰে মাজত এওঁলোকে দিনটোৰ সময়বোৰ পাৰ কৰিব আৰু একেটা কাম দুবাৰ তিনিবাৰো হয়তো কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।